মই তোৰ ঘৰত নাইট ষ্টে কৰি আছোঁ, খালি কিবা অজীৱ টাইপৰ লাগিছে বে। মোকো অলপ আজীৱ টাইপৰ লাগিছে। ব'ল ক'ৰবাত ওলাই যাওঁ। খালি ক'ত যাম? তই মোৰ ঘৰত ফাৰ্ষ্ট টাইম আহিছ ন? অঁ আহিছোঁ যেনিবা ফাৰ্ষ্ট টাইম, তাতে কি হ'ল আকৌ? তই জান নাই, আমাৰ ছাদৰ ওপৰৰ পৰা ন ঘৰ এটা দেখি থাকে। সেই ঘৰটো অলপ ডাঙৰ হয়, বাংলো টাইপৰ। তো যাওঁ ব'ল তাতে। বে ইয়াৰ কিমান ঘৰ এক্সপ্ল'ৰ কৰি থাকিবি বে, কিবা অলপ ডিফাৰেণ্ট টাইপৰ কৰোঁ ব'ল, তেতিয়া মজা লাগিব। তেনেহ'লে সেই পুখুৰীটোত যাবি নেকি? কোনটো পুখুৰী? হৰৰ পিকনিক স্পটটো ওচৰতে আকৌ। ব'ল যাওঁ তেনেহ'লে। আবে তোক কেইটামান ৰুলছো ক'ব আছে। সেই ৰুলছ কেইটা যদি আমি ফ'ল' নকৰোঁ, আমি পজেছটো হ'ব পাৰোঁ। ৰুল নম্বৰ 1, আমি সেই পুখুৰীটোৰ ভিতৰত সোমাব নোৱাৰোঁ। তেনেহ'লে দেখোন মজাই নালাগিব বে। কি কৰোঁনো মই এতিয়া, সেইটোতো ৰুলে হয়। বাদ দে। এতিয়া ৰুল নম্বৰ 2, তাত যদি কোনোবা হ'লেও তোক মাতে, তই একো আনচাৰ নিদিবি, শুনিলি? অকল মই মাতিলে আনচাৰ দিবি। আৰু শুন, ৰুল নম্বৰ 3, তই পাৰফিউম লগাই নাযাবি, শুনিলি? ঠিক আছে এতিয়া যাওঁ ব'ল। টৰ্চটো লৈ ল'বি দেই। অঁ ঐ তোক ভয় লাগিছে নাই ৰে? নাই লগা। মোকতো অলপ লাগিছে। একো নহয়, ব'ল যাওঁ। আবে ইয়াততো অলপো ভয় নালাগে এতিয়া, কেনেকুৱা পুখুৰী এটা লাগিছ তই মোক? এতিয়া লাগিব, এতিয়া কেলে লাগিব? কাৰণ ইয়াত যোন আহে তাক কোনোবাই মাতে, আমাকো মাতিব। ৰুলটো মনত আছেতো তোক? অঁ আছে। যোনেও মাতিলে তই পিছফালে ঘূৰি নাচাবি আৰু আনচাৰ নিদিবি। হেল্ল' ভাইটিসকল, কি কৰি আছা? কি হ'ল, একো আনচাৰ নাই দিয়া যে? দিয়া আকৌ কিবা এটা আনচাৰ। সিহঁতে এনেকে আনচাৰ নিদিয়ে, কিবা এটাতো কৰিবই লাগিব। যেনে মই তেতিয়া তহঁতি আনচাৰটো দি দিলি। ঐ পলা! তহঁতৰ পিছে ময়ো গৈছো ৰ। ভূত দাদা, আপুনি আমাৰ পিছে কিয় আহিছে? আৰু তহঁতি বুলি কৈ দিছিলি, সেইটো কাৰণে মই তহঁতৰ পিছে আহি গলো। খালি ভূত দাদা, আপোনাক লাগে কি? তোৰ লাইফটো লাগে। দাদা, লাইফৰ বাদে আৰু কিবা লাগিব নেকি? সেইটো দি দিম খালি। দাদা আপোনাৰ মুখখন দেখি লাগিছে আপুনি বহুত ভাল পায় গানবিলাক ন? মই ভাল পাওঁ। মই মৰা আগতে এটা ছিংগাৰ আছিলো। মই গান গাই বহুত ভাল পাইছিলো। খালি মোৰ বডিগাৰ্ডটোৱে মোৰ পইচাৰ কাৰণে মোক মাৰি দিলে, মোক পয়জন খুৱাই দিলে পানীত মিলাই মেলি। আৰু মই গান ভাল পাইছিলো বুলি তোমালোকে যদি প্ৰুফ বিচাৰা, চোৱা, মই হেডফোনছ লগাই মেলিয়ে মৰিছিলো। দাদা, তেনেহ'লে আপুনি আমাৰ লাইফটো জেগাত আমি ন গান গাই দিওঁ বলক। কোনটো গান? ৰৈ ৰৈ বিনালেটো গাই দিওঁ বলক। ঠিক আছে, ষ্টাৰ্ট কৰ। ষ্টাৰ্টিং আপুনি কৰক। ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ho 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 ho. ৰৈ ৰৈ বিনালে, নিশাই বিনালে, ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে, আন্ধাৰে সিপাৰে, জেউতিও নাইকিয়া নভবা কথাটো হঠাতে হয় চাগে। পায়ো হেৰুৱালো বুজি পোৱা নাগতে, ৰৈ ৰৈ বিনালে, নিশাই বিনালে,
ৰাতিপুৱাব কেতিয়া ধৰে ধৰে এন্ধাৰে সিপাৰে দিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বনে কিমান পথ দাদা আৰু এটা গাই দিওঁ বলক কোনটো গান তুমি আছা মানে মই আছো সেই গানটো খালি মই অলপহে জানো একো নহয় ট্ৰাই কৰি চাওঁ আচ্ছা ঠিক আছে 3 2 1 গো তুমি আছা মানে মই আছো গানে গানে জীয়াত মই আছো মানে তুমি আছা হিৰে হিৰে হিপাই খুজিৰ জাগৰে গৰে পৃথিৱী অবাততা হুৱাবাত বহাগ ফাগুন ঋতু আহে আৰু ঋতু যায় তোমাকে বিচাৰো চুই চাব খুজিলে আঁতৰি যাওঁ বাকীখিনি নাজানো খালি আপোনাৰ ছিংগিং স্কিলটো খালি বহুত ভাল দেই আজি গান গাই মোৰ মাইণ্ডটো ফ্ৰেছ হৈ গ'ল সেইটো কাৰণে মই তহঁতক এটা গিফ্ট দিব বিচাৰিছো গিফ্ট কি গিফ্ট কুকুৰা খালি আমি কুকুৰাটোৰ কৰিম কি এই কুকুৰাটোৱে সোণৰ কণী পাৰে দ্য নেক্সট ডে ঐ সেই ভূতটোৱে কৈছিলে বোলে এই কুকুৰাটোৱে বোলে সোণৰ কণী পাৰে সঁচাকে পাৰে চাগে তেনেহ'লে এটা কাম কৰোঁ আমি কুকুৰাটো তোৰ বেডৰুমতে থৈ দিওঁ তাৰপিছত কণী পাৰিলে আমি আহি মেলি চাম ঠিক আছে ঠিক আছে এই কৈছিলে দেখোন কুকুৰা ক'ব আহিল সোণৰ কণীও আছে দেখোন আণ্টি কি হ'ল এইকেইটা চোৱা কুকুৰা লগত সোণৰ কণীও আছে একচুৱেলি আণ্টি মানে কালি ৰাতি মানে আমি ন কি কয় যে সেই ভূতৰ পুখুৰীটোৰ ওচৰত গৈছিলো তেতিয়া ভূত এটা আমাৰ পিছফালে পৰি গ'ল আমি এটা গান গাই শুনালো সেইটো কাৰণে আমাক কুকুৰা দি দিলে যোনটো সোণৰ কণী পাৰে আণ্টি এটা কুকুৰা মোৰ হয় এটা কুকুৰাৰ টিংকুৰ হয় হ'ব ঠিক আছে আণ্টি মই যাওঁ দেই বাই বাই তুমি জানা নাই এইটো 24 कैरेटर प्योर गोल्डৰ কণী হয় बाबा ये सपना है कि तिथक है अरे तिथक है और टिंकू मुक सिकुड़ी देसुन एबार केले एटु सपन হয় ন मुक उठाই दे सपনৰ পৰা हे राम তুমি কলি তো সুইচ হতাছ গম পাবা হসাকে এটু গোল্ডৰে হয় কৈছিলো আমা ইটা আমি কণী কেটা দি দুখীয়া মানুহ বেলাকক হেল্প কৰিম নে আৰু এটা কণী পাৰিলে বলা এটা এটাকে আহি যাওক মোৰ ঘৰত খাব কাৰণে একো নাই আমি 5 দিনৰ পৰা একোৱে খোৱা নাই মোৰ ছোৱালীজনী একেবাৰে সৰু মই ক'তো কামো বিচাৰি পোৱা নাই আৰে আপুনি চিন্তা নকৰিব আপুনি এই সোণৰ কণীটো লৈ লওক ধন্যবাদ নেক্সট মোৰ ছোৱালীজনীক স্কুলৰ পৰা ওলাই দিলে আমাৰ ওচৰত খাব কাৰণে একোৱে নাই মোৰ ছোৱালীজনী কেনেকে পঢ়িব আৰু মোৰ ল'ৰাটো বৰ জ্বৰ আছে তাক দৰৱ খুৱাব কাৰণেও মোৰ ওচৰত পইচা নাই আপুনি এই সোণৰ কণীটো লৈ লওক ধন্যবাদ আপুনি মোক এই সোণৰ কণীটো দিছে বহুত ধন্যবাদ ককা এতিয়া আপোনাৰ বাৰী আহক মই কেইটামান মানুহৰ পৰা উধাৰ লৈ থৈ দিছিলো সিহঁতে মোৰ ঘৰত আজি আহি গ'ল মোৰ পৰা পইচা খুজিছে মোৰ ঘৰত 1 টকাও নাই ইফালে সি ধমকি দিছে যে মই যদি তাক পইচাটো নিদিওঁ সি বোলে মোৰ ল'ৰাটোক মাৰি পেলাব এয়া লওক সোণৰ কণী ধন্যবাদ মা লোকৰ হেল্প কৰি বহুত ভাল লাগিলে ন
ঐ টিংকু এটা কাম কৰ সেই কুকুৰাটো ন তই সেই ভূতটোক দি থয়া আমাক ইমানকে কোনে নালাগে ন আৰু আমি এনে ফকটকে পইচা এনেকে কেলে ল'ম আকৌ আমি কষ্ট কৰিছো ন তই এতিয়াই যা আৰু সেই কুকুৰাটো দি থয়া ঠিক আছে ভূত দাদা অহ ভূত দাদাটো দেখোন আহাই নাই এটা কাম কৰো সেইদিনাখন ভূত দাদাই যোনটো গান গাইছিলে সেই গানটো গাই দিওঁ অ জানে মেৰা দিল লুটিয়া ওহ তই ইয়াত আকৌ কেলে আহিছ মই তোক সেইদিনাখন যাব দিলো খালি মই তোক আজি যাব নিদো নহয় ভূত দাদা মই আপোনাক এই কুকুৰাটো দিব আহিছো কুকুৰাটো মোক আকৌ কেলে দিছ নহয় ভূত দাদা আমি এই কুকুৰা কণীটো দি ন বহুত মানে কি কৈছে সেই দুখীয়া মানুহবিলাকক হেল্প কৰিলো এতিয়া মোৰ পঢ়িবও আছে আমি গোটেই দিন এইখিনি কৰি থাকিব নোৱাৰো ন সেইটো কাৰণে আপুনি কুকুৰাজনীক লৈ লওক ফ্ৰেণ্ডছ দেখিলে নে এই ল'ৰাটো ইমান ভাল এই ল'ৰাটোৱে সেই সোণৰ কণীটো দি দুখীয়া মানুহবিলাকক হেল্প কৰিলে আৰু এই ল'ৰাটোৰ কাৰণে এটা লাইক আৰু কমেণ্ট কৰি দিব দেই বাই